নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ। আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহি গ'ল। গাঁৱে গাঁৱে চাকৰি মুকলি কৰি দিছে। প্ৰায় ৪৫,১৬০টাকৈ মুকলি কৰি দিলে গাঁৱে গাঁৱে। 10 পাছৰ পৰা আপোনালোকে এপ্লাইসমূহ কৰি ল'ব পাৰিব। বয়সৰ সময়সীমা 18 পৰা 50 বছৰলৈকে পাৰিব। চ' আপোনালোকৰ কাৰণে ডাঙৰ আপডেট আহি গ'ল। চ' কেনেদৰে আবেদনসমূহ কৰিব পাৰিব, কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া কোৱালিফিকেশ্যন বিচাৰিছে, সকলোখিনি কথা জনাই দিছোঁ। গাঁৱে গাঁৱে চাকৰি মুকলি কৰি দিলে। চ' ভিডিঅ'টো শেষলৈকে চাব। চ' আহক ভিডিঅ' আৰম্ভ কৰোঁ। চ' ভেকেঞ্চিখিনি মুকলি কৰিছে আপোনালোকৰ ইণ্ডিয়ান পোষ্টৰ ফালৰ পৰা, যিটো গ্ৰামীণ ডাক সেৱক বা গ্ৰামীণ যিটো আছে ইণ্ডিয়ান পোষ্ট বা ভাৰতীয় যিটো ডাক সেৱা আছে তাৰ পৰা ভেকেঞ্চি মুকলি কৰি দিলে। এটা দুটা ভেকেঞ্চি মুকলি কৰা ৪৫,১৬০টা পদ মুকলি কৰিছে আৰু এই পদসমূহৰ নিযুক্তিসমূহ আপোনালোকে নিজৰ গাঁৱে গাঁৱে লাভ কৰিব পাৰিব। চ' মই সম্পূৰ্ণ ডিটেইলছ আপোনালোকক জনাই দিম। চ' ভিডিঅ'টো শেষলৈকে চাব। চ' ইয়াৰ ক্ষেত্ৰত কোনো পৰীক্ষাও দিব নালাগে, আপোনালোকৰ নিজৰ গাঁৱে গাঁৱে নিযুক্তিসমূহ লাভ কৰিব পাৰিব। আবেদনসমূহ ১-৮-২০২৬ মানে আপোনালোকে আগষ্ট মাহৰ ১ তাৰিখৰ পৰা আবেদনসমূহ ষ্টাৰ্ট হ'ব। লাষ্ট ডেটটো দি আছে ২৫-৮-২০২৬ মানে আপোনালোকে আগষ্ট মাহৰ ২৫ তাৰিখলৈকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু এই যিখিনি ভেকেঞ্চিখিনি ইণ্ডিয়ান পোষ্টৰ ফালৰ পৰা মুকলি কৰিছে, ভাৰতীয় ডাক সেৱাৰ ফালৰ পৰা মুকলি কৰিছে। আৰু এই ভেকেঞ্চিসমূহৰ ক্ষেত্ৰত কোনো আপোনালোকে পৰীক্ষা দিবলগীয়া কথা নাই। ডাইৰেক্ট নিযুক্তিসমূহ কৰিব পাৰিব। ডাইৰেক্ট আপোনালোকে এপ্লাই কৰিব লাগে, ডাইৰেক্ট নিযুক্তিসমূহ কৰিব পাৰিব। চ' ভেকেঞ্চিখিনি কি মুকলি কৰিছে জনাবছো। ব্ৰাঞ্চ পোষ্টমাষ্টাৰ BPM-ৰ ভেকেঞ্চি মুকলি কৰিছে। এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্টমাষ্টাৰ ABPM-ৰ ভেকেঞ্চি মুকলি কৰিছে। ডাক সেৱক ভেকেঞ্চি মুকলি কৰিছে। আৰু সকলোখিনি ভেকেঞ্চিৰ ক্ষেত্ৰত মাত্ৰ কোৱালিফিকেশ্যন 10 পাছ কৰিলে হ'ল। যদি আপোনালোকে 10 পাছ কৰিছে তেন্তে এই ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। চ' এটা ডাঙৰ ৰিক্ৰুইটমেণ্ট আপোনালোকৰ কাৰণে মুকলি কৰিলে। ইলিজিবিলিটি ক্ৰাইটেৰিয়াৰ ক্ষেত্ৰত বয়সৰ সময়সীমা দেখিব পাৰিছে 18 পৰা 40 বছৰলৈকে লাগিব, কিন্তু হ'লেও কিন্তু আপোনালোকে ৰিলেক্সেশ্যনসমূহ লাভ কৰিব পাৰিব। SC/SC ক্ষেত্ৰত 5 বছৰকৈ মানে 18 পৰা 45 বছৰলৈকে পাৰিব। OBC ক্ষেত্ৰত 3 বছৰকৈ 18 পৰা 43 বছৰলৈকে। ইকনমিকেল উইকাৰ ছেকশ্যনৰ ক্ষেত্ৰত কোনো ৰিলেক্সেশ্যন নাপায়। PWD ক্ষেত্ৰত 10 বছৰ পাব 18 পৰা 50 বছৰলৈকে। PW প্লাছ OBC হ'লে 13 বছৰ 18 পৰা 53 বছৰলৈকে। PW প্লাছ SC/SC হ'লে 15 বছৰ 18 পৰা 55 বছৰলৈকে পাৰিব। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম যদি আপোনালোকে 10 পাছ কৰিছে বা মেট্ৰিকুলেশ্যন পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু লগতে আপোনালোকে লোকেল লেংগুৱেজটো জানিব লাগিব। যিহেতু আপোনালোকে অসমৰ ক্ষেত্ৰতে আবেদনসমূহ কৰিব তেন্তে আপোনালোকে অসমীয়াটো জানিব লাগিব কিছু ঠাইৰ ক্ষেত্ৰত। আৰু যিহেতু আপোনালোকৰ প্ৰতিখন গাঁৱে গাঁৱে নিযুক্তি হয়, চ' সেই ঠাইৰ লোকেল লেংগুৱেজটো আপোনালোকে জানিলে হৈ যাব। আৰু লগতে আদাৰ এছেঞ্চিয়েল কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত আপোনালোকে অলপ কম্পিউটাৰ বিষয়ে জানিব লাগিব, লগতে চাইকেলিং জানিব লাগিব। আৰু টোটেল অভাৰঅল অল ইণ্ডিয়াৰ ক্ষেত্ৰত ভেকেঞ্চি মুকলি কৰিছে ৪৫,০০০ প্লাছ। আৰু অসমৰ ক্ষেত্ৰত মুকলি কৰিছে ১২২০টাকৈ। আৰু প্ৰতিখন গাঁৱে গাঁৱে ভেকেঞ্চি মুকলি হৈছে। আপোনালোকে এপ্লাই কৰোঁতে আপোনালোকে প্ৰিফাৰেঞ্চসমূহ দিব পাৰিব আৰু সেই প্ৰিফাৰেঞ্চৰ ওপৰত ডিপেণ্ড কৰি আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু চিলেকশ্যনৰ ক্ষেত্ৰত মেৰিট লিষ্ট প্ৰকাশ কৰা হ'ব। যিহেতু আপোনালোকৰ ইয়াত কোনো এক্সাম নহয়, চ' আপোনালোকৰ মেৰিট লিষ্ট প্ৰকাশ কৰিব। যেতিয়া আপোনালোকে এপ্লাই কৰিব, এপ্লাই কৰাৰ পিছত আপোনালোকৰ নিজৰ এৰিয়া ঠাই লোকেশ্যনবিলাক দিব। দিয়াৰ পিছত বা সেই যিটো ওচৰৰ ব্ৰাঞ্চ পোষ্টমাষ্টাৰ আছে বা পোষ্ট অফিচ আছে তাত খালী হোৱা পদৰ ক্ষেত্ৰত যেতিয়া আপোনালোকে আবেদনসমূহ কৰিব বা প্ৰিফাৰেঞ্চসমূহ দিব, তাৰপিছত আপোনালোকে সেই প্ৰিফাৰেঞ্চৰ ওপৰত বা আপোনালোকৰ মাৰ্কছৰ ওপৰত এখন মেৰিট লিষ্ট প্ৰকাশ কৰিব। আৰু সেই মেৰিট লিষ্টৰ ওপৰত ভিত্তি কৰি আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু মেৰিট লিষ্ট এখন বুলি নহয়, প্ৰায় 7ৰ পৰা 8খন মেৰিট লিষ্ট আহে। কিয়নো প্ৰতিখন মেৰিট লিষ্টত অহাৰ পিছত আপোনালোকে তেওঁলোকে কোনো বহু সংখ্যকে জইন নকৰে কৰাৰ পিছত যিখিনি পদ খালী হয় আকৌ মেৰিট লিষ্ট আহিব। আৰু আপোনালোকে যিখিনি প্ৰথমতে আবেদন কৰিছে তাৰ ওপৰত ডিপেণ্ড কৰি আবেদন কৰে। চ' আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ আপডেটসমূহ সকলোকে আগত পাই থাকিবৰ বাবে।